যোৰহাট বালিগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান নৃত্যলক্ষ্মী একাডেমী আজি ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অকণিৰ মেল শীৰ্ষক অনুষ্ঠানটিত আঁত ধৰে সভাপতি বিদ্যুৎ বিকাশ শইকীয়াই। জ্যেষ্ঠ মহিলা জয়ন্তী দত্তই আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, আমাৰ অসমৰ সাংবাদিক প্ৰাঞ্জল কুমাৰ দত্তই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। পটীয়া গাঁৱৰ শিশু লেখক পুথিভঁৰালৰ স্ৰষ্টা বিৰাজ দত্তই একাডেমীলৈ কিতাপ আৰু অনুদান আগবঢ়ায়। অপ্সৰা দেৱীয়ে ঘোষিকা কৰা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে নৃত্য, গীত, কবিতা আৰু নাট্যাভিনয় আদি পৰিৱেশন কৰে। অনুষ্ঠানত অভিভাৱকসকল আৰু শুভাকাংক্ষী ৰাইজ উপস্থিত থাকি শিশুসকলক অধিক উৎসাহিত কৰি তোলে। শেষত সঞ্চালিকা প্ৰণামী বৰবৰাই অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অনাগত দিনত নৃত্যলক্ষ্মী একাডেমীৰ প্ৰতিটো কৰ্মসূচী তথা অবিৰত যাত্ৰাত সকলো ৰাইজৰ ইতিবাচক পৰামৰ্শ আৰু যোগাত্মক সহযোগিতা কামনা কৰে। নমস্কাৰ, মই জয়জয়তে নৃত্যলক্ষ্মী একাডেমীৰ সভাপতি হিচাপে সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ নৃত্যলক্ষ্মী একাডেমীৰ আজি ৬ষ্ঠ বছৰত ভৰি দিছে। ২০২১ চনতে জন্ম লাভ কৰি আজি ৬ বছৰে যে অবিৰত যাত্ৰাত আমি শিশুসকলক এনেদৰে আগবঢ়াই নিবৰ বাবে তাৰ প্ৰচেষ্টা কৰিছিলোঁ। নৃত্যৰ লগতে আমি প্ৰতিটো সমাজৰ প্ৰতিটো কামেই আমি কৰি গৈছোঁ। শৈক্ষিক দিশত আগবঢ়োৱাৰ ক্ষেত্ৰত বা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বা অন্যান্য সামাজিক যে আমি বিশেষভাৱে সক্ষম লোকক আমি সহায় কৰিছোঁ বা অন্যান্য ৰোগীসকলক আমি সহায় কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাক সহযোগিতা কৰি থকা প্ৰতিজন শুভাকাংক্ষী, বিশেষকৈ আমাৰ বন্ধু অমৰবোৰৰ পৰা আৰম্ভ কৰি প্ৰতিজন শুভাকাংক্ষীয়ে যি সহযোগিতা আগবঢ়াইছে, অভিভাৱকসকলে যি সহযোগিতা আগবঢ়াইছে, সকলোকে এই সুযোগতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেদৰে আমাৰ অবিৰত যাত্ৰাত যাতে আপোনালোকে ইতিবাচক সঁহাৰি আগবঢ়ায়, ইতিবাচক পৰামৰ্শ আগবঢ়ায়, সকলোকে শুভেচ্ছা জনাই মই ধন্যবাদ জনাইছোঁ। নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ। আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ। লগতে থলুৱা খাদ্য সম্ভাৰ, বেকাৰী, কফিও উপলব্ধ। তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ। আমাৰ ঠিকনা মালোৱালী আৰবি ফুৱেল ষ্টেচনৰ সমীপত, যোৰহাট।